আৰম্ভ হ'ল পবিত্ৰ ভাদ মাহ। মহিমামণ্ডিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ মাহ প্ৰসাদ ধোৱা যন্ত্ৰ মাতৃৰ শৰণত আগবঢ়ালে গুৱাহাটীৰ এজন ব্যক্তিয়ে। বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ 181 সংখ্যক সৃষ্টি এই মাহ প্ৰসাদ ধোৱা যন্ত্ৰটো। অভিযন্তা তথা সাংস্কৃতিক কৰ্মী শংকৰ কৃষ্ণ দাসে তেওঁৰ প্ৰয়াত মাতৃ লোকশিল্পী ডক্টৰ ডলি দাসৰ শৰণত আগবঢ়ায় এই যন্ত্ৰটো। পবিত্ৰ ভাদ মাহৰ মাহজোৰা পালনামৰ আৰম্ভৰ প্ৰাক মুহূৰ্তত এক আধ্যাত্মিক পৰিৱেশত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ উপস্থিতিত আৰু উদ্ভাৱক উদ্ধৱ ভৰালীৰ উপস্থিতিত নামঘৰ পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰে যন্ত্ৰটো। নামঘৰ পৰিচালনা সমিতিয়ে যন্ত্ৰটো লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু বৃহৎ সংখ্যক ভক্তৰ আগমনৰ বাবে এনে এটা ডাঙৰ যন্ত্ৰৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। আমাৰ এই পবিত্ৰ ভাদ মাহ পালনাম আৰম্ভ হোৱাৰ আগতে উদ্ধৱ ভৰালী ডাঙৰীয়াৰ উদ্ভাৱনত এটা মাহ প্ৰসাদ যোৱা যন্ত্ৰ আমাৰ ইয়াত দান কৰিছেহি আৰু এজন সেৱকী আছে। আমাৰ নিশ্চয় অনাগত দিনত এই মেচিনটোৱে আমাৰ বহুত কাম কৰিব। কিন্তু আমাৰ ঢেকীয়াখোৱা বৰনামঘৰত এইটো আমাৰ সৰু হৈছে অলপ, ইয়াতকৈ এটা আমাৰ ডাঙৰ বনাই তেখেতে হতুৱাই আমি কিনি লোৱা এটা পৰিকল্পনা কৰিম অনাগত দিনত আৰু তেখেতসকলক দুইজনকে আমি আন্তৰিক ধন্যবাদ আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। ধন্যবাদ। লোকৰত্নকৰ ওপৰত ডক্টৰ ডলি দাসে বুলগেৰিয়া, ভিয়েটনাম, নেপালত গৈ পিনে যেতিয়া লোক সংস্কৃতি প্ৰদৰ্শন কৰিছিলে তেতিয়া আমি ভাবিছিলোঁ কিছুমান সৰু সৰু উপহাৰ সামগ্ৰী হিচাপে কৰিব পৰা যায় নেকি। অসমৰ টোকাৰীখনৰ সৰু ভাৰ্চন, দোতৰাখনৰ সৰু ভাৰ্চন এখন দুদলি বুলি কয়। ইয়াতে 5ডাল তাঁৰ লগাই দিয়া হৈছে আৰু ইয়াতকৈ বনাইছে মুকুন্দ মাধৱ বৰা যোৰহাটৰ, কিন্তু আইডিয়াবিলাক মোৰ দিয়া হৈছে এইখন স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ। এইটো LED লাইটৰ ফৰ্মত হয়, কাৰেণ্টত লগাই দিলে নাইট লেম্পো হ'ব আৰু অসমীয়া স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণখিনি আমাৰ ল'ৰা ছোৱালীয়ে প্ৰজন্মই জানকচোন। আৰু এয়া হৈ গ'ল আমাৰ গুৰুজনাই সৃষ্টি কৰা সিংহাসন ভাগি। সিংহাসনৰ 7টা খলপত কি কোৱা হয় ইয়াত লিখিত আছে। কাছ, সিংহ আৰু এই কি কয় হাতী। এই তাত খুটাত কিয় থকা হয় তাতে গুৰুজনাই তেতিয়াই কৈ গৈছিলে 500-550 বছৰ আগতে ইয়াত লিখি থোৱা আছে। আমাৰ সংস্কৃতিটো প্ৰচাৰ কৰা হওক আৰু নাইট লেম্পত এইটো হিচাপে ইউজ হওক। ইয়াৰ উপৰিও আমি নামঘোষা যন্ত্ৰ উলিওৱা হৈছে। কাৰেণ্টত লগাই দিলে দুফাকি নামঘোষা অট'মেটিক চান্টিং হৈ থাকে, অহৰ্নিশে বাজি থাকে কাৰেণ্টৰ পৰাই। এইখিনি বুজোৱা হৈছে, ভাল হওক, জাতিটোৰ কাৰণে ভাল হওক। ভাদ মাহৰ আগদিনাখন আমি পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ পৰা এইটো ক্ৰয় কৰি মাতৃ লোকৰত্ন গৰ্ভৰ ডক্টৰ ডলি দাসৰ শৰণত এই ভাগি আমি বৰনামঘৰলৈ, ঢেকীয়াখোৱা বৰনামঘৰলৈ আগবঢ়োৱা হৈছে ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ ৰাইজে যাতে মাহ প্ৰসাদখিনি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব পাব পাৰে আৰু 2 মিনিটত যেতিয়া মাহ প্ৰসাদখিনি ধুই দিয়া হৈছে কিমান সময় সুবিধা হ'ব আৰু এজন অসমীয়া উদ্ভাৱকে বনোৱা যন্ত্ৰৰ বাবে কিনিবলৈ পাই আমাৰ পৰিয়ালৰ হৈ পিনে খুব ধন্যবাদ কৰিছোঁ। ধন্যবাদ। অনলাইনভাৱে পোৱা যায়, গুৱাহাটী থলগিৰিত, ডিব্ৰুগড়ত পোৱা যায় আৰু ঢেকীয়াখোৱা নামঘৰ বৰনামঘৰৰ বাকৰিত শইকীয়া বুক ষ্টলতো পোৱা যায়। আৰু এইবিলাক প্ৰসাৰৰ কাৰণে খুব ভাল আৰু আমাৰ সত্ৰীয়া সংস্কৃতিবিলাক যাতে ঘৰে ঘৰে প্ৰসাৰ হওক আৰু অহা 20 তাৰিখে মোৰ 5বিধ লোক সংস্কৃতিক কলা আমি ৰাইজৰ পৰা উন্মোচন কৰিম। আজি ঢেকীয়াখোৱা নামঘৰত এই মোৰ 181 নম্বৰ আৱিষ্কাৰটো আহি ইয়াতে মই দিব পাৰিলোঁ। শ্ৰীযুত শংকৰ দাস ডাঙৰীয়াই তেখেতৰ মাতৃৰ নামত আগবঢ়াইছে, লগতে মোকো নিমন্ত্ৰণ কৰিলে। এই অভাজনক নিমন্ত্ৰণ কৰাৰ কাৰণে মই বৰ সুখী হৈছোঁ। ঢেকীয়াখোৱা নামঘৰ আমি সৰুৰে পৰা আমাৰ ইমান শ্ৰদ্ধাৰ এটা অনুষ্ঠান, তাৰ নামত আমি শপত খাইছিলোঁ। আজি ইয়াতে মোৰ এটা আৱিষ্কাৰ ইয়াত থাকিব আৰু তাতোতকৈ আৰু জীৱনত কি লাগে। আৰু তাতোতকৈ আপোনালোকে সকলোৱে আগবাঢ়ি আহিছে মোক উৎসাহ জনাবলৈ মোৰ এই যাত্ৰাত। বহু কণ্টকপূৰ্ণ ৰাস্তা, তথাপি তাতে আপোনালোকে মোক উদ্গনি জনাইছে। আপোনালোক সংবাদ সেয়ীসকল, আপোনালোকক মই নতশিৰে আপোনালোকক প্ৰণাম জনাইছোঁ। হয়, ব্যৱহাৰ হয় আপোনাৰ প্ৰসাদ ধুবৰ কাৰণে। প্ৰসাদ ধুওঁতে কিছু অসুবিধাৰ সৃষ্টি হৈছে বা মানুহৰ মেনুৱেল লেবাৰটো খুব বেছি, গতিকে ইয়াত এটা পাক ঘূৰালেই আপোনাৰ হৈ যায়। আপোনাৰ 5 কেজি আপোনাৰ 1 মিনিটো নালাগে একচুৱেলি। তো ইয়াত চুকুৰাখিনি এক জেগাত গোট খাই যায়।
আচলতে মই কোনো মেকানাইজ মানুহজনৰ একে থাকিব একে মানুহ এজন লাগিব মই সেই ক্ষেত্ৰত মই নাইকিয়া কৰা নাই কিন্তু মই কামটোহে সহজ কৰিছোঁ মাহখিনি এটা ঠাইত মাজলৈ লৈ আনো এই মেচিনটোৰ সেইটোৱে কথা মানে কোনো ইন্ধনৰ দৰকাৰ নাই এটা আঙুলিয়ে ঘূৰাব পাৰি গোটেই বস্তুটো আৰু ইন্ধন কাৰেণ্ট এইকাৰণে মই লগোৱা নাছিলোঁ কাৰণ চাওক আইসকলে ব্যৱহাৰ কৰিব পানীৰ লগত জড়িত গতিকে কিবা এটা ঘটনা হ'ব পাৰে গতিকে সেই কাৰেণ্টৰ সেই জোৰটো ৰিপ্লেচ কৰোঁতে মোৰ অকণ সময় লাগিছিলে কিন্তু এতিয়া মই ছাকচেছফুল হ'লোঁ আৰু এতিয়া মই এটা আঙুলিয়ে ঘূৰাব নাই ডাঙৰ হওক মই এটা আঙুলিয়ে ঘূৰাম ইয়াত প্ৰয়োজন নাই আৰু দামো বিশেষ নহয় আপোনাৰ 13,000 টকা মাত্ৰ 5 কেজিকে পাৰিব বাসুদেৱ মেচিন মই নাম দিছোঁ এতিয়াৰ পৰা মোৰ সকলো মেচিন ঈশ্বৰৰ নামেৰেহে মই নামাকৰণ কৰিম সত্ৰ সমাজে মোক এইটো আহ্বান জনাইছে আৰু মই সেইটো নতশিৰে মানি লৈছোঁ এই আপোনালোকৰ যোগেদিয়ে আজি যোগাযোগ হৈ আছে সঁচাকৈ ক'ল ক'লে আপোনালোকৰ প্ৰসাৰে মোক সেইখিনি সহজ কৰি দিয়ে আৰু মই এজন সাধাৰণ মানুহ মোক যোগাযোগ কৰা একো অসুবিধাই নাই মোৰ ফোন নম্বৰটো আছেই চবেই পাই যায় গুগলছতো আছে কণ্টেক্ট কৰিলেই পাই যাব আৰু মই সকলো ফোনকে মই এনচাৰ কৰোঁ মই সকলো সাধাৰণ মানুহ মই মোৰ একো কমপ্লেক্স নাই নিউজ ডেস্ক ৰিপৰ্ট এমছা মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ